সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিদ্যালয়লৈ গৈ থাকোঁতে বাইদেউৰ দোকানত সোমালোঁ আৰু দোকানতে এইগৰাকী কাক লগ পালোঁ দেখিছে নহয়। যিসকল লোকে মোৰ আগৰে পৰা ভিডিঅ'বোৰ চাই আহিছে তেওঁলোকে নিশ্চয় এখেতক চিনি পাইছে। এইগৰাকী হৈছে সেইগৰাকী আইতা, যিগৰাকী আইতাৰ ঘৰটো আমি আজি ছমাহমানৰ আগতে সাজি দিছিলোঁ। আৰু তেখেতে যে মোক লগ পাই ইমান ভাল পাইছে, ইমান কথা পাতিছেনে, সকলোৰে খা খবৰ লৈছে দেই। যিসকলে ঘৰ বনোৱাৰ ক্ষেত্ৰত মোক সহায় কৰি দিছিল সেই সকলো লোকৰে তেওঁ খবৰ লৈছে আৰু কৈছে যে এইবাৰ ঠাণ্ডা দিনটো বৰ আৰামেৰে কটালোঁ। আনবাৰ যে পলিথিনৰ তলত ৰ'দে বৰষুণে মই কিমান কষ্ট পাইছিলোঁ, এইবাৰ বৰ সুখ পাইছোঁ বুলি তেওঁ কৈছে। আৰু সঁচাকৈও পৃথিৱীলৈ আহি কি কৰিব পাৰিছোঁ কি নাই নিজেও নাজানো, তথাপিতো এনেকুৱা সৰু সৰু কৰ্মবোৰৰ পৰা যে কাৰোবাৰ অন্তৰত অকণমান সুখ দিব পাৰিছোঁ, কোনোবা এটা জীৱই যে শান্তি পাইছে, তাকে লৈ সঁচাই মনত বহুত শান্তি লাভ কৰোঁ। আৰু তেখেতে ঢেকীয়া কচুথুৰি বুটলি ফুৰিছিলে আৰু মোক কৈছে একোচা ঢেকীয়া ল। মই কিন্তু আপত্তি কৰিছিলোঁ, তথাপিতো তেওঁ হেনো বৰ হেঁপাহে দিছে আৰু গতিকে মনতে দুখ পাব বুলি ময়ো ঢেকীয়া কোচা ল'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।